নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো আজি মোৰ আলোচ্য বিষয় বন্ধাকবি খেতি। তো বন্ধাকবি খেতি আপোনালোকে কেনেকৈ কৰিব, কিমান ডিষ্টেন্সত পুলিবিলাক লগাব, খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে খেতিত কি কি ৰাসায়নিক সাৰ আপোনালোকে সিঁচিব, ইয়াৰ লগতে গোবৰ সাৰ কিমান প্ৰয়োজন আছে বিঘাত, তাৰ লগতে আপোনালোকে প্ৰতি বিঘাত কিমান কিলো চূণ দিব, সুপাৰ ফসফেট, পটাছ, ইউৰিয়া আৰু DAP এইখিনি সাৰ আমি খেতিত পুলিবিলাক লগোৱাৰ আগতে দিব লাগে নে পিছলৈ দিব লাগে। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি মই আপোনালোকক A to Z কথাখিনি জনাই দিম। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকৰ মোবাইলত প্ৰত্যেক দিনাই পাই থাকে। তো দেৰি নকৰো, আৰম্ভ কৰা যাক। তো বন্ধাকবি যিটো খেতি কৰিলে আমি আটাইতকৈ লাভান্বিত হ'ব পাৰোঁ। অলপ দিনৰ ভিতৰতে আমি বজাৰলৈ বিকিব পৰা চব্জিৰ ভিতৰত বন্ধাকবিটোৱে হ'ল অন্যতম। এই বন্ধাকবিৰ খেতি কৰি মানুহে বছৰেকত লাখত টকা উপাৰ্জন কৰি আছে। তো আমি আৰু কিয় বহি থাকিম, তো খেতি কৰাৰ যিটো ধৰণ পদ্ধতি আমিও শিকিম, আমিও কৰিম, আমিও আগুৱাই যাম। তো কথা হ'ল প্ৰতি বিঘাত এক গাড়ী গোবৰ সাৰে যথেষ্ট, প্ৰতি বিঘাত সুপাৰ ফসফেট 35 কিলো যথেষ্ট, পটাছ 10 কিলো, DAP 10 কিলো, ইউৰিয়া 10 কিলো দি ধুনীয়াকৈ হাল মাৰিব। আৰু প্ৰতি বিঘাত আপোনালোকে চূণ 5 পৰা 7 কিলো সিঁচি তাৰপিছত আপোনালোকে পুলি লগাব। তো আজি পুলি লগাই আছে খেতিত। তো পুলিবিলাক আপোনালোকে অলৰেডি ফাৰ্ষ্ট টাইমত নাৰ্সাৰী আকাৰে প্ৰস্তুত কৰি ল'ব। এটা কথা লক্ষ্য কৰিব, বন্ধাকবিৰ পুলিৰ বয়স মোটামুটিভাৱে আপোনালোকে 27 পৰা 30 দিন পাৰ হ'ব নিদিব। আপোনালোকে এই বন্ধাকবিৰ পুলিবিলাক সৰু থাকোঁতে লগালে কি হয়, সৰুৰ পৰা গছটো ধুনীয়াকৈ হৈ আহে। আৰু যেতিয়া গছৰ পুলিবিলাক, বন্ধাকবিৰ পুলিবিলাক আমি যদি ডাঙৰকৈ লগাওঁ, তেতিয়া কিন্তু এই বন্ধাকবিৰ যিটো পুলি আছে ডাঙৰ হোৱাৰ পিছত গছটো উভালি পৰাৰ সম্ভাৱনা থাকে। এতিয়া লগোৱাৰ পদ্ধতিটো মই আপোনালোকক জনাই দিছোঁ। এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেন্স ৰাখিব 16 পৰা 17 ইঞ্চি, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব সেম একেই। তো কথা হ'ল এই খেতিত পুলিবিলাক যে আজি লগোৱা হ'ল, এই বন্ধাকবি খেতিত লগোৱাৰ পৰা আপোনালোকে হিচাপ কৰিব মোটামুটি 12 পৰা 15 দিন পিছত আপোনালোকে এই খেতিত হিপাৰ দানা লগতে ফাৰ্ষ্ট টাইম যিটো আমাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় ষ্টেপত আমি বন্ধাকবি খেতিত সাৰ সিঁচিব পাৰোঁ। তো প্ৰথম ষ্টেপ মানে কি হয়, লগোৱাৰ পৰা 15 দিন পিছত আপোনালোকে ৰাসায়নিক সাৰ খটাব। প্ৰতি বিঘাত 10 কিলো DAP, 10 কিলো ইউৰিয়া, তাৰ লগতে আপোনালোকে হিপাৰ দানাও দিব লাগিব। হিপাৰ দানা বুলি ক'লে আমি বুজি পাওঁ 24 ঘণ্টাত কাম কৰিব পৰা দানাটোৱে হ'ল 95, যিটোৰ নাম হ'ল ষ্টেবিলাইজাৰ। তাৰ লগতে গছ গ্ৰোথ হ'বৰ কাৰণে আৰু এটা দানাৰ নাম কৈ দিছোঁ আপোনালোকক, সেইটো হ'ল নেট্ৰোপলছ। বন্ধাকবিৰ গছবিলাকৰ বা পুলিবিলাকৰ পাতবিলাক যাতে শকত হয়, গছৰ গ্ৰোথ ভাল হয়, তাৰ কাৰণে আপোনালোকে উন্নত ধৰণৰ দানা আৰু এটা আছে, যিটো আমাৰ মাজত কোম্পানীয়ে ইতিমধ্যে এৰিছে বা এন্ট্ৰি কৰিছে বজাৰলৈ।
এই দানাটো হ'ল বনাছ। এই বনাছ দানাটো আপোনালোকৰ খেতিটো আপোনালোকে দিব পাৰিব। তো আমাৰ প্ৰধান কাম হ'ব কি, পুলিবিলাক আমি খেতিত ধুনীয়াকৈ লগাওঁ বহুত কষ্টৰে বহুত যতনেৰে। যেতিয়া নেকি পুলিবিলাকৰ শিপা নাথাকিব তেতিয়া গছবিলাক গ্ৰোথ হ'ব নোৱাৰিব। নতুন শিপা নাহিলে গছবিলাক ডাঙৰ দীঘল হোৱাত অসুবিধা হ'ব। আৰু শিপা থাকিলে গছটো গ্ৰোথ ভাল হয়, পাতবিলাক ডাঙৰ ডাঙৰ হয়। আৰু যিটো বন্ধাকবিৰ গুটি লাহে লাহে সৰু থাকোঁতে আহিবলৈ আৰম্ভ কৰে। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ কি, বন্ধাকবিৰ খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে প্ৰতি বিঘাত এটা কাম কৰিব, শুকান গোবৰ আগতীয়াকৈ ৰেডি কৰি ৰাখিব। আৰু এই শুকান গোবৰৰ লগত ছেকেণ্ড ষ্টেপত যেতিয়া আপোনালোকে ৰাসায়নিক সাৰ সিঁচিব দানাৰ লগত, এই শুকান গোবৰ ধুনীয়াকৈ ৰ'দত শুকাই ধূলিময় কৰি তাৰপিছত এই DAP ইউৰিয়া আৰু পৰাপক্ষত 5 কিলো পটাছো খটাই দিব পাৰিব। দি উলট পালট কৰি এটা ৰাতি সেই বস্তাত ভৰাই ৰাখিব। 8ৰ পৰা 10টামান বস্তা ভৰাই ৰাখি ছেকেণ্ড ষ্টেপ মানে কি হয়, লগোৱাৰ পৰা 15 দিন ফাৰ্ষ্ট ষ্টেপ, লগোৱাৰ পৰা আৰম্ভ কৰি 25ৰ পৰা 27 দিন এইটো ছেকেণ্ড ষ্টেপ। সেই সময়ত আপোনালোকে এই সাৰখিনি খেতিত সিঁচিবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা কথা লক্ষ্য কৰিব যাতে সেই সাৰখিনি কেতিয়াও বন্ধাকবিৰ ঠিক মাজৰ কোমল পাতত নপৰে। আপোনালোকে যে গোবৰ সাৰৰ লগত যে এই ৰাসায়নিক সাৰবিলাক সিঁচিব, যেতিয়া নেকি এই মাজৰ কোমল পাতত পৰিব তাৰ লগত ধৰক পটাছ আছে, ইউৰিয়া আছে, DAP আছে। তো ইউৰিয়াত ধৰক 64% নাইট্ৰজেন থাকে। এই নাইট্ৰজেন যেতিয়া এই বন্ধাকবি পুলিবিলাকৰ ঠিক মাজৰ কোমল পাতত পৰিব তেতিয়া অটোমেটিকেলি গছৰ পাতবিলাক গেলি যাব, ফাংগিচাইড লাগি যাব। সেইকাৰণে মই আপোনালোকক কওঁ যাতে খেতিত ফাংগিচাইড নালাগে। আৰু বৰ্তমান কিন্তু যিটো বৰষুণৰ তাৰতম্য দেখা পাইছোঁ, যিটো আমাৰ আহাৰ শাওণ মাহত বৰষুণ হ'ব লাগিছিল সেই বৰষুণটো অকণমান পিছুৱাই আহি এই বৰষুণটো আমাৰ এতিয়া হৈ আছে ছেপ্টেম্বৰ অক্টোবৰ মাহলৈ। সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, পুলিবিলাক লগোৱাৰ আগতে খেতিত ধুনীয়াকৈ ডুং দিব যাতে পানী খেতিত জমা নহয়। ওখ এঢলীয়া মাটি আপোনালোকে নিৰ্বাচন কৰি সেই খেতিত আপোনালোকে বন্ধাকবিৰ খেতি বা পুলিবিলাক লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এতিয়া প্ৰতি বিঘাত আপোনালোকে কিমান টকা উপাৰ্জন কৰিব? প্ৰতি বিঘাত 1 বিঘা মাটিত আপোনালোকে যদি বন্ধাকবি পুলি লগাই মিনিমাম 6,000ৰ পৰা 6,300 বা 6,500 পুলি আপোনালোকে লগাব পাৰিব। ফুলকবিতকৈ বন্ধাকবিৰ পুলিবিলাক অকণমান ঘনকৈ লগোৱা হয়। আৰু এই পুলিবিলাক আপোনালোকে লগালে ফাৰ্ষ্ট ছেকেণ্ড ষ্টেপ সাৰ দিলে, যেতিয়া আপোনালোকে থাৰ্ড ষ্টেপত সাৰ দিবলৈ যাব তেতিয়া আপোনালোকক মই আৰু এটা দানাৰ নাম কৈ দিছোঁ, সেইটো হ'ল ৰোটেক্স, বায়োগোল্ড, তাৰ লগতে আছে কালাজাদু। এনেকুৱা ধৰণৰ উন্নত দানাবিলাক আপোনালোকে খেতিত ৰাসায়নিক সাৰৰ লগত সিঁচিব। তো দানা ৰোটেক্স, বায়োগোল্ড দিব দিলোঁ। এতিয়া ধৰক আগত আমাৰ মাজত আছিল ব্লেক পাৰ্ল, ব্লেকবেৰী। ব্লেক পাৰ্লৰ এগেইনষ্টত কিন্তু কালাজাদু ওলাইছে আৰু 95। তাৰ লগতে আপোনালোকে ত্ৰিশূল প্লাছ এটা দানা ওলাইছে, সেইটো থাৰ্ড ষ্টেপত আপোনালোকে বন্ধাকবিৰ খেতিত দিব। আৰু এই বন্ধাকবিৰ খেতিত যাতে পোকে আক্ৰমণ নকৰে তাৰ কাৰণে আপোনালোকক কেইটামান পোকৰ ঔষধৰ নাম কৈ দিছোঁ, আপোনালোকে পৰাপক্ষত টুকাই ৰাখিব। এইকেইটা ঔষধ আপোনালোকৰ বন্ধাকবিৰ খেতিত স্প্ৰে কৰিব। সপ্তাহত 2বাৰকৈ স্প্ৰে কৰিব। তাৰে 1 নম্বৰ ঔষধটোৱে হ'ল দাহাত, ডাষ্টাৰ, আৰু এটা হ'ল ডেলিগেট, তাৰ লগতে প্ৰফেক্ট ছুপাৰ। এই ধৰণৰ ঔষধবিলাক আপোনালোকৰ খেতিত আপোনালোকে স্প্ৰে কৰিব, ইউজ কৰিব। আপোনালোকৰ খেতিত কোনো ধৰণৰ পোক নাথাকিব। মাজত থকা কোমল পোকবিলাক যেতিয়া পাতবিলাক খাই থাকিব, এই পোকবিলাকে যেতিয়া নেকি মাজৰ কোমল পাতবিলাক খাই থাকিব তেতিয়া কিন্তু আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব। সেইকাৰণে আপোনালোকক যিকেইটা ঔষধৰ কথা কৈ দিছোঁ এইকেইটা ঔষধ আপোনালোকৰ খেতিত ইউজ কৰিব। আৰু লাহে লাহে কিন্তু ঠাণ্ডাৰ প্ৰকোপ আহি আছে, পোকৰ আক্ৰমণ কমি যাব।
আপোনালোকে গডৰেজ এগ্ৰোভেট কোম্পানীৰ যদি গ্ৰেচিয়া চেমোডিছ চেঞ্জেণ্ডা কোম্পানীৰ এনেকুৱা ধৰণৰ ঔষধবিলাক আনি থ'ব আপোনালোকে এবাৰ ইউজ কৰিলে 20 দিনৰ কাৰণে আপোনালোকৰ খেতিত আৰু ঔষধৰ প্ৰয়োজন নহ'ব তো বন্ধুসকল মই আৰু বিশেষ আলোচনা নকৰোঁ যিকেইটা কথা কৈছোঁ আপোনালোকে ফ'ল' কৰিব এই পদ্ধতিমতে খেতি কৰিব সফল হওক তাৰে কামনালৈ আজিৰ ভিডিঅ' এইখিনিতে সন্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ